Welcome back to my channel Monu Cooking and Blog. Auksun video to arambho koru. Aji moi dekhuam liquid hendu ghorte kenakoi oti sahajote banabo pari. Aru liquid hendu karone lagibo iate moi Prashanto Mar hendu loisu aru ei hendu tu birate bhal hoy. Aru iar liquid hendu banabo karone Vaseline ba narikol tel ba aloe vera gel hole hoise aru iate moi loisu narikol tel আৰু নাইকেল তেলখিনি মই অলপ পৰিমাণত দিম আৰু বেছিকৈ মই নিদু আৰু অলপকৈ ঢালিছো আৰু ঢালি পেলাই ভালদৰে এইখিনি মিক্স কৰি লম আৰু লিকুইড সেন্দুটো মানে যতে ততে লৈ যাব পাৰিবা যিকোনো জেগালৈ লৈ যাব পাৰি বা ঘৰতেও ভালদৰে লগাব পাৰি আৰু লিকুইড সেন্দুটো মানে যতে ততে লাগি না যায় এটো কাৰণে বিৰাতে ভাল লিকুইড সেন্দুটো আৰু মই এইদৰে ঘৰতে বনাই লওঁ আৰু কিনা সেন্দুৰতকৈ লিকুইড ঘৰতে যদি বনাই লয় বিৰাতে ভাল হয় আৰু যে কেমিকেল নাথাকে ঘৰতে যোনটো বনোৱা হয় আৰু ঘৰতে বনোৱা সেন্দুৰটো বিৰাতে ভাল হয় আৰু কিনাতকৈ মানে এই সেন্দুৰটো লগাবচোন বিৰাতে ভাল হয় আৰু মোৰ চেনেলটোত যদি নতুন ভিউৱাৰ্স বা ভিডিও প্ৰথম চাইছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি অল কৰি থব তেন্তে আহিবলগীয়া নটিফিকেশনবোৰ পাই থাকিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব তেতিয়া মানে দিব যোনবিলা ভিডিও দু সেইবিলা ভিডিও আপোনালোকৰ ওচৰত পাই থাকিব আৰু ইয়াতে মই গুটেখিনি দি দিছো গুটেখিনি কি অলপকৈ দিছো আৰু হিচাপ মতে দিব এবাৰতে দি নিদিব আৰু যদি এবাৰতে দি দিয়া হয় একেবাৰে পাতল হৈ যাবগৈ মানে লগাব নোৱাৰিব অলপকৈ দি ভালদৰে এইখিনি মিক্স কৰি লৈছো আৰু মিক্স কৰি কিনা লিকুইড সেন্দুৰ যে টেমাবিলাক সেই টেমাবিলাকতো সুমুৱাই লব পাৰিব বা যদি নাথাকে টেমাবিলাক এনেকুৱা এটা টেমা লৈ ল'ব আৰু মোৰ লিকুইড সেন্দুৰ টেমা আছিলে মানে কোবাত থাকিলে পাহৰিলো এইকাৰণে মই টেমাটোতে উলিয়াই লৈছো আৰু এই টেমাটোতে মই ভালদৰে মিক্স কৰি দেখুৱাইছো আৰু ভিডিওটো চাই কেনে পালে জনাব আৰু যদি ভাল লাগে লাইক শেয়াৰ কমেন্ট কৰিব চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব আৰু যি সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি অল কৰি থৈছে তেওঁলোকক বহুত ধন্যবাদ এনেকৈ মোক আগুৱাই যোৱাত সহায় কৰিব আৰু মই নতুন ৰেচিপি হওক বা যিকোনো আইটেম মানে টিপস হওক সেইখিনি মই আপোনালোকৰ ওচৰত আগবঢ়াম আৰু এইখিনি মই লিকুইড সেন্দু হৈ গলগৈ আৰু হৈ যোৱাৰ পিছত মই এতিয়া হাততে লগাই দেখুৱাম আৰু দেখি চাবচোন ইমান ভাল হৈছে আৰু এই মানে অলপ যোনখিনি তেল হৈ আছে সেইখিনি তেল হৈ নাথাকিব আৰু এইখিনি যিমান দিন পুৰণা হ'ব তিমানতে মানে তেলখিনি টানি ল'ব সেন্দুৰখিনি তেতিয়া আৰু বেছি ভাল হ'ব এটা প্ৰথম যে এইকাৰণে অলপ তেলিয়া নিচিনা হৈ আছে আৰু যিমানে পুৰণা হ'ব তিমানে ভাল হ'ব আৰু তেলখিনি টানি ল'ব আৰু দেখিছেনে কালাৰটো কি ধুনীয়া হৈছে আৰু একদম কিনা সেন্দুৰৰ নিচিনা হৈছে আৰু মই ইয়াতে হাততে দেখুৱাইছো আৰু এইখিনি হৈছে লিকুইড সেন্দুৰ আৰু কেনে পালে জনাব ভাল লাগিলে লাইক শেয়াৰ কমেন্ট কৰিব